আপোনালোকেও হয়তো ডিএমইৰ ফৰ্ম ফিল আপ কৰিলে আৰু আমাৰ তাত অহা মেছেজবোৰৰ ভিতৰত এটি কমন মেছেজ হৈছে ডিএমইৰ জেনেৰেল ছায়েন্সখনৰ কাৰণে প্ৰিপাৰেশ্যন ক'ৰ পৰা কৰিব আপোনালোকে হয়তো ডিএমইৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত ছায়েন্সৰ কুৱেশ্যনবোৰো দেখিছে এতিয়া আৰু চিন্তা কৰি নাথাকিব ই কহিপাতে ডিএমইৰ এটি কম্প্ৰিহেনচিভ বেটচ ষ্টাৰ্ট কৰিছে য'ত আপোনালোকে জেনেৰেল ছায়েন্সখনৰ লগতে গোটেইকেইটা ছাবজেক্টৰ গাইডেন্স লাভ কৰিব আৰু খুব ইম্পৰ্টেণ্ট এই বেটচটোত আপোনালোকক অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে পঢ়ুৱা হ'ব আৰু এই বেটচটোত আপোনালোকে 5টাকে ফুল লেন্থ মক টেষ্ট লাভ কৰিব সবিশেষ জানিবৰ কাৰণে তলত দিয়া নম্বৰ দুটাত কন্টেক্ট কৰিব পাৰে ধন্যবাদ Hello everyone, I hope আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে আমি ইয়াৰে আগতে আৰু এটা ক্লাছ আনিছিলো আজি নিচিনা প্ৰবেবল কুৱেশ্যনছ য'ত আপোনালোকৰ এক্সামত আহিব পৰা অৰ্থাৎ ডিএমই আৰু আসাম পুলিচৰ এক্সামত আহিব পৰা প্ৰবেবল কুৱেশ্যনছ কিছুমান আমি ডিসকাস কৰিছিলো আপোনালোকৰ সিলেবাসৰ পৰা যেহেতু PYQs আমি ডিসকাস কৰিছো অলৰেডি তিনিখন প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন আমি ডিসকাস কৰিছো তিনিখন নহয় আসলে বেছিয়ে কাৰণ তিনিটা বছৰৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড যিখিনি আছিলে গ্ৰেড 3 আৰু 4 ৰ গোটেইখিনি পেপাৰছ আমি ডিসকাস কৰিছো ইংলিছৰ গতিকে তাৰে লগত মিলাই আমি আৰু কিছু প্ৰবেবল কুৱেশ্যন জানিছো যিখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট বা ক্ৰুচিয়েল হ'ব পাৰে একোটা সময়ত তেনেকৈ ইয়াৰে আগৰ ক্লাছটো কৰা হৈছিলে আৰু আজিৰ ক্লাছটো লৈ আনিছো তেনেকুৱা এটা সাৰ্টেইন সেট অফ কুৱেশ্যনছ প্ৰায় 40টা মান কুৱেশ্যনছ লৈ আনিছো গোটেইখিনি বস্তু ডিসকাস কৰিবৰ কাৰণে হোপফুলি এইখিনি বস্তু আপোনালোকৰ কামত আহিব আৰু আপোনালোকে যদি ক্লাছটো চাই ভাল পায় তেতিয়াহ'লে ডেফিনেটলি শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছো আমাৰ আগৰ ক্লাছ কেইটাৰ নিচিনাকে ঠিক আছে ক্লাছটো আৰম্ভ কৰি দিবলৈ ওলাইছো আহক ক্লাছটো আৰম্ভ কৰো আপোনালোক আটাইকে স্বাগতম জনাইছো এই গহিপাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আমি পঢ়ি আছো ডিএমই অসম পুলিচৰ আহি থকা এক্সাম কেইটাৰ কাৰণে আৰু আজিৰ ক্লাছটোত আমি প্ৰবেবল কুৱেশ্যন জানিছো যিটো বিষয়ে মই ইয়াৰে আগতেও আপোনালোকক কৈছো যাওঁ আহক কুৱেশ্যনছৰ ভাগলে ইয়াতে এন্টোনিম সিনোনিমছৰ পৰা আৰম্ভ কৰি বহুতো বস্তু আছে প্ৰভাৰ্বছ আছে আৰু ওৱান ৱৰ্ড সাবস্টিটিউশন আৰু বহুতখিনি বস্তু আছে আমাৰ যেটো প্ৰথম ৱৰ্ড আজি আহিছে কুৱেশ্যনত হেতু হৈছে কি obsequious বুলি এটা ৱৰ্ড আহিছে ইয়াৰে এন্টোনিমটো ক'ব লাগে ইয়াৰে এন্টোনিমটো ক'ব লাগে এটা obsequious বুলি ৱৰ্ড আহিছে চাৰিটা অপচন দিয়া আছে সাৰ্ভাইল সাবমিছিভ ডিফায়েন্ট আৰু ফাউনিং ঠিক আছে obsequious মানে হৈছে এনেকুৱা যে আমি কি কৰিছো নিজৰ লিমিটৰ বাহিৰত গৈ কেতিয়াবা যে কি কৰো মানুহক হ্যাপি কৰিবৰ কাৰণে আন কাৰোবাক ভাল লগাবৰ কাৰণে আমি ট্ৰাই কৰো খুব বেছি চেষ্টা কৰি থাকো খুব এফৰ্ট দিও সেইটোকে কি বুলি কয় তেনেকুৱা নেচাৰটোকে obsequious বুলি কয় সো ইয়াৰে এন্টোনিমটো কি হ'ব সাৰ্ভাইল হ'ব নে সাবমিছিভ হ'ব নে ডিফায়েন্ট হ'ব নে ফাউনিং হ'ব ইয়াৰে এন্টোনিমটো হৈ যাব ডিফায়েন্ট মানে কি আমি ডিফাই কৰিছো তাৰ মানে কিবা এটা বস্তু যেটো হ'ব লাগিছিল যেটো কোনোবাই বিচাৰিছে হেতু যেনিবা আমি কৰা নাই ঠিক আছে আমি ইয়াৰে উন্নতটো কৰিছো তাৰ মানে কাৰোবাক ভাল লগাবলৈ আমি চেষ্টা কৰা নাই বা কাৰোবাক প্লিজ কৰিবৰ কাৰণে আমি চেষ্টা কৰা নাই obsequiousৰ যেটো এন্টোনিম হেতু হৈ যাব ডিফায়েন্ট অপচন সি ইজ দা ৰাইট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 1 আমি ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম কি দিয়া আছে চুজ দি এন্টোনিম অফ sanguineৰ এন্টোনিম আমাক ক'ব দিছে আৰু চাৰিটা অপচন দিয়া আছে cheerful hopeful despondent আৰু optimistic ঠিক আছে cheerful hopeful despondent আৰু optimistic দিয়া আছে এতিয়া sanguine মানে হৈছে কি sanguine মানে হৈছে optimistic sanguine মানে হৈছে কিবা এটা বস্তু আমি আশা কৰি থকা সো optimistic টো ডেফিনেটলি কি হৈ নাযায় সিনোনিম হ'বই গতিকে ইয়াক আমি দিব নোৱাৰো hopeful বা cheerful একে নিচিনা হ'ব কি লাগিব যে আশা হত হোৱা তাৰ মানে কি despondent হ'ব লাগিব ইয়াৰে এন্টোনিমটো কি হ'ব লাগিব despondent হ'ব লাগিব কাৰণ বাকি কিটা অলমোস্ট সিনোনিম বুলিয়ে ক'ব পাৰি বাকি কিটা সিনোনিমৰ সৈতে বহুতখিনি একে গতিকে ইয়াৰ এন্টোনিমটো কোনটো হৈ যাব despondent অৰ্থাৎ option C will be the right answer for question number 2 এতিয়া আমি যদি নেক্সট কোৱেশ্চনৰ ফালে যাওঁ question number 3 এর ফালে যদি যাও কি find the antonym of reprobate বুলি এটা word আছে হা ইয়াৰে কি আছে reprobate মানে কি reprobate মানে মানুহজন ভাল নেচাৰৰ নহয় তাৰ মানে মানুহজনৰ কিবা এটা বেয়া স্বভাৱ আছে মানুহজন মেবি কিবা ভিলেইন বা কিবা বেয়া তেনেকুৱা হ'ব পাৰে ঠিক আছে reprobate মানে হৈছে যিজন মানুহে কোনো নীতি নিয়ম নামানে কোনো ভাল সংস্কাৰ সংস্কৃতিত নচলে গতিকে কি ইয়াৰে সিনোনিম এবিলাক হ'ব ভিলেইনাস শব্দটো কৰ পৰা হৈছে ভিলেইন শব্দটোৰ পৰা হৈছে মানে ভিলেইন মানে খলনায়ক কিবা এটা বস্তু বেলেগ এটা বেয়া কৰি দিয়ে এন্টাগনিষ্ট সো ভিলেইন তেনেকুৱা হলে কি হ'ব ভিলেইনাস উইকেট মানেও তেনেকুৱা বেয়া বুদ্ধি যাৰ আছে দুষ্ট বুদ্ধি থকা মানুহজনক উইকেট বুলি কয় ৰাইট কৰাপ্ট মানে হৈছে কি দুৰ্নীতি পৰায়ণ
দুৰ্নীতিগ্ৰস্ত আৰু ভাৰ্চুৱাছ মানে হৈছে কি সৎ আদৰ্শবাদী যিখিনি মানুহ ভাৰ্চু বা ভাল গুণ সম্পন্ন সেইখিনি ভাৰ্চুৱাছ বুলি কয় সো ডেফিনেটলি কি হ'ব ৰিপ্ৰবেটৰ এন্টোনিমটো হৈ যাব ভাৰ্চুৱাছ অৰ্থাৎ অপচন সি উইল বি দা ৰাইট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 3 আই থিংক এটো আপোনালোকে বুজি পাইছে ইয়াৰে পিছৰ কোৱেশ্চনৰ ফালে যদি আমি যাওঁ propitious wordটোৰ পৰা আমাক কি কৰিব দিছে এন্টোনিম উলিয়াব দিছে favorable unfavorable lucky আৰু fortunate favorable unfavorable lucky আৰু fortunate ইয়াৰে পৰা আমাক কি কৰিব দিছে এন্টোনিমটো বিচাৰি উলিয়াব দিছে propitious মানে হৈছে কাৰোবাক আমি ভাল এটা চান্স দিয়া বা কাৰোবাৰ কাৰণে আমি ভাল এটা অপৰচুনিটি কি কৰিছো প্ৰভাইড কৰিছো বা কোনোবা এজন মানুহৰ পক্ষে কিবা এটা বস্তুত যেনিবা ভাল এটা অপৰচুনিটি আছে ভাল এটা সুযোগ আছে সেই বস্তুটোকে propitious বুলি কয় ৰাইট গতিকে কি ফেভাৰেবল আৰু আনফেভাৰেবল আছে হা লাকি আৰু ফৰচুনেট আছে ফৰচুনেট হলে কি হ'ব ইয়াৰ লগত লিংক থকা হ'ব কিন্তু ফৰচুনেট কি এজন মানুহ propitious টো কি এটা সিচুৱেশন মানুহজনৰ সপক্ষে ৰাইট গতিকে কি ফৰচুনেট বা লাকি নহয় আৰু ফেভাৰেবল হলেও ইয়াৰে লগত মিল থকাই হ'ব সো ফেভাৰেবল লাকি ফৰচুনেট একেটা বস্তু কি অপৰচুনিটি বা অপৰচুনিটি পোৱা বস্তুটোৰ লগত বহুখিনি লিংক আছে যেটো বস্তুৰ লিংক নাই সেইটো হৈছে কি আনফেভাৰেবল এন্টোনিম হৈ যাব আনফেভাৰেবল তাৰ মানে কাৰো একো উপকাৰ নকৰা কাকো একো সহায় কৰি নিদিয়া বা সহায় কৰি দিব নোৱাৰা তেনেকুৱা ধৰণৰ এটা অৱস্থা হেতুকে আনফেভাৰেবল বুলি কোৱা হয় তাৰে পিছৰ কোৱেশ্চনটোৰ ফালে যদি আমি যাওঁ কি দিয়া আছে fractious বুলি এটা word দিয়া আছে fractious বুলি এটা word দিয়া আছে ইয়াৰে এন্টোনিম লাগে irritable আছে compliant আছে argumentative আছে আৰু quarrelsome আছে fractious মানে হৈছে প্ৰায়ে মানে কাজিয়া কৰি থকা হাই কাজিয়া কৰি থকা হা আৰু খুব আমনিদায়ক সো আলটিমেটলি কি ইয়াৰে যেটো সিনোনিম একেটা irritable হ'ব পাৰে argumentative আৰু quarrelsome হ'ব পাৰে সিনোনিম কেটা কাৰণ fractious মানে হৈছে আমনিদায়ক বিৰাট অশান্তি দি থকা অনবৰতে কাজিয়া কৰোকে থকা বিশেষকৈ এটো চিলড্ৰেনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় এই ৱৰ্ডটো fractious শব্দটো বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ব্যৱহাৰ হয় সৰু ল'ৰা ছোৱালী বিলাক যে কেতিয়াবা বৰ ঘেনঘেনাই যে থাকে পেনপেনাই থাকে সেই বস্তুটোৰ ক্ষেত্ৰত কি fractious ইউজ কৰা হয় ৰাইট সো irritable compliant argumentative আৰু quarrelsome এইকেইটা কি এইকেইটা হ'ব ইয়াৰে সিনোনিম এন্টোনিম হ'ব compliant মানে হি আমনিদায়ক নহয় হি শান্তিপূৰ্ণভাৱে থাকে ৰাইট শান্তিপূৰ্ণ হৈ থাকে মানে ভাল এটা সৌহাৰ্দ্যপূৰ্ণ পৰিবেশ ৰক্ষা কৰি থাকে হেতুকে কমপ্লায়েন্ট বুলি কয় হেতু হৈছে অপচন বি তাৰে পিছৰ কোৱেশ্চনটোৰ ফালে আমি যদি যাওঁ কোৱেশ্চন নম্বৰ 6 সিনোনিমস বিচাৰিব দিছে এতিয়া আমাক সিনোনিমস বিচাৰিব দিছে অফিউস্কেট শব্দটোৰ সিনোনিমস বিচাৰিব দিছে চাৰিটা অপচন দিয়া আছে ক্লাৰিফাই কনফিউজ সিম্পলিফাই আৰু ৰিভিল অফিউস্কেট মানে কি কিবা এটা বস্তু সহজ কৰি দিয়া সিম্পলিফাই কৰি দিয়া কিবা এটা বস্তু বেলেগৰ পক্ষে গতিকে কি সিম্পলিফাই হয় আলটিমেটলি সৰি অফিউস্কেট মানে উল্টাটোহে হয় মানে ইয়াৰে উল্টাটো কি অফিউস্কেট মানে কি কৰিব বস্তুটো ভাবি নোপোৱা ঠিকে ডিসিশন ল'ব নোৱাৰা তেনেকুৱা সো ক্লাৰিফাই সিম্পলিফাই বা ৰিভিল নহয় ৰিভিল মানে তো কিবা এটা বস্তু উদঙাই দিয়া বা কিবা বস্তু এটা বেলেগৰ আগত কৈ দিয়া একচুয়াল বস্তুটো কৈ দিয়া এটো নহয় সিম্পলিফাই বা ক্লাৰিফাই নহয় ইয়াৰে সিনোনিম কি হৈ যাব সিনোনিম হৈ যাব কনফিউজ মানে একে অৰ্থ বুজোৱা পতকে এন্টোনিম পঢ়ি আছিলো এখানে কেনা লাগি গল এটো বস্তু সৰি অফিউস্কেটৰ কি হৈ যাব সিনোনিম হ'ব কনফিউজ অফিউস্কেটৰ সিনোনিম হৈ যাব কনফিউজ অপশন বি উইল বি দা right answer for question number 6 এতিয়া আমাক কি লাগে নেক্সট লাগে pusillanimous বুলি যেটো word দেখাত অলপ দীঘল আৰু এই wordটোৰ মিনিং হৈছে কি ভয়াতুৰ এই wordটোৰ মিনিং হৈছে ভয়াতুৰ তাৰ মানে সাহস নাই যিজন মানুহৰ তেনে ভয় পাদুৰা বুলি যে আমি কওঁ ভয়াতুৰ বুলি যে কওঁ হেতু মানুহকে কি বুলি কয় pusillanimous বুলি কয় আৰু ইয়াৰে এন্টোনিম কেইটামানো দিয়া আছে সিনোনিমো দিয়া আছে আমি কি বিচাৰিব লাগে সিনোনিম সো ইয়াৰে এইবিলাক ব্ৰেভ কাৱাৰ্ডলি এইবিলাক হৈছে কি ইয়াৰে এন্টোনিম এগ্ৰেছিভ সৰি কাৱাৰ্ডলি তো নহয় কি দিয়া আছে ব্ৰেভ তো যে দিয়া আছে এটো হৈছে ইয়াৰে এন্টোনিম এগ্ৰেছিভ মানে হৈছে কি এগ্ৰেছিভ মানে হৈছে অলপ খঙত অলপ জোৰেৰে আগবাঢ়ি যোৱা একো নাচাই সৰু ডাঙৰ একো নাচাই আগবাঢ়ি যোৱা তেনেকুৱা টাইপৰ ৰেকলেছটো নহয় কি হ'ব ইয়াৰে সিনোনিমটো হৈ যাব কাৱাৰ্ডলি মানে ভয়াতুৰ বা কাপুৰুষ যাৰ সাহসৰ অভাৱ আছে সেইজনকে কাৱাৰ্ডলি বুলি কয় সো 7 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপশন বি ঠিক আছে তাৰে পিছত 8 নম্বৰটো কি সুধিছে
Uxorious এটা ইন্টাৰেষ্টিং ৱৰ্ড uxoriousটো কেতিয়া কয় যেতিয়া কোনোবা এজন মানুহে নিজৰ পত্নীক খুব বেছি মৰম কৰে বা খুব বেছি নিজৰ পত্নীক লৈয়ে তাৰমানে কি হৈ আছে মানে তেখেতক লৈয়ে চেণ্টাৰ্ড হৈ আছে মানে বেলেগ বস্তুক লৈ একো নাই সো uxorious মানে hatred towards women নহয় hatred towards women মানে মহিলাসকলক বেয়া পোৱা এইটোতো হ'ব নোৱাৰে fear of marriage মানে বিয়াক ভয় কৰা নেকি নহয় fond of solitude মানে অকলে থাকি ভাল পোৱা নেকি নহয় কি loving one's wife excessively মানে আকৌ প্ৰয়োজনতকৈ বেছিকে যে কোনোবাই যদি নিজৰ পত্নীক প্ৰয়োজনতকৈ বেছি মৰম কৰে তাৰ মানে কি মানুহক চলিবৰ কাৰণে চলিব ফুৰিবলৈ যিখিনি মৰম লাগে তাতকে বোলে বহুত বেছিকে মৰম কৰে সেইটোকে এক্সেসিভ বুলি কয় যেটো বস্তু প্ৰয়োজনতকৈ বেছি সেইটো বস্তুকে এক্সেসিভ বুলি কোৱা হয় গতিকে নিজৰ পত্নীক প্ৰয়োজনতকৈ বেছি মৰম কৰা কোনোবা যদি মানুহ আছে তেওঁৰ ক্ষেত্ৰত তেওঁক কি বুলি কোৱা যাব uxorious বুলি কোৱা যাব সো অপচন A will be the right answer for question number 8 ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে যদি আমি আহিছো lacrimose বুলি এটা ৱৰ্ড দিয়া আছে ইয়াৰে সিনোনিম লাগে আমাক কোৱেশ্চন নম্বৰ 9 tearful আছে lively আছে আৰু boring আছে lacrimose মানে কি যেটো বস্তু খুব বেছি দুখ আছে দুখ সন্নিবিষ্ট হৈ আছে হেতুকে lacrimose বুলি কয় সো cheerful তো obviously নহয় lively মানে খুব কি জীবিত একদম জীবন্ত মাহল এটা আৰু boring মানে হৈছে আমনিদায়ক যেটো বস্তু থাকি থাকি আমনি লাগিছে আৰু অশান্তি লাগিছে হেতু সো ইয়াৰে সিনোনিম হৈ যাব tearful মানে হৈছে কি চকু পানীৰে পৰিপূৰ্ণ মানুহ এজনক মই যদি কন্দুৱাইছো হেতু তেওঁৰ কাৰণে কি হৈ যাব এটা lacrimose experience হৈ যাব মানুহ এজনক যদি দুখ দিয়া যায় হেতু তেওঁৰ কাৰণে এটা lacrimose experience হৈ যাব সো কি tearful to হৈ যাব ইয়াৰে synonym option B to হৈ যাব শুদ্ধ উত্তৰ question number 9 ৰ কাৰণে ঠিক আছে question number 10 কি সোধা হৈছে pulchritudinous এটা অলপ টান শব্দ বাৰু এটো pulchritudinous আৰু এই শব্দটোৰ মিনিংটো কি মানে ধুনিয়া বুজায় এইটো শব্দৰ অৰ্থটো হৈছে ধুনিয়া সো বিউটিফুল আছে হৰিফাইং আছে ফুলিশ আছে আৰু ইউজলেস মানে যেটো কোনো কামৰ নহয় ফুলিশ মানে তো মূৰ্খ হৰিফাইং মানে ভয়ংকৰ আৰু বিউটিফুল মানে হৈছে ধুনিয়া সো ডেফিনেটলি আনসাৰটো কি হৈ যাব অপচন এ হৈ যাব ইয়াৰে সিনোনিম ঠিক আছে এই যেটো ওয়ার্ড ইমান দীঘল ওয়ার্ডটো আপোনালোকে পালে ইয়াৰে অৰ্থটো হল কি বিউটিফুল বা ধুনিয়া ঠিক আছে সো এন্টোনিম সিনোনিমৰ পৰ্বটো আমাৰ আজিলৈকে ইমানখিনি ইয়াৰ পিছত কি আলোচনা কৰা যাব idioms and phrases ডিসকাস কৰিম আমি bury the hatchet বুলি এটা কি আছে idiom আছে তাৰে মিনিংটো কি আমাক সুধিছে bury the hatchet মানে কিবা এটা বস্তু পুতি থৈ দিয়া মানে কি যিকোনো বস্তু এটা পুতি থৈ দিয়া মানে কি নিষ্পত্তি কৰা কিহৰ ক্ষেত্ৰত to dig a grave কাৰোবাৰ কাৰণে কবৰ খন্দা to end a quarrel কাজিয়া এখন সমাপ্তি কৰা to start a war এখন যুদ্ধ আৰম্ভ কৰা নে to keep secrets গোপনীয় কথা ৰাখি থৈ দিয়া নিজৰ মাজত কোনটো হ'ব ইয়াৰে অৰ্থটো হ'ল bury the hatchetৰ মিনিংটো হ'ল to end a quarrel কাজিয়া এখন যেনিবা আগৰ পৰা হৈ আছিলে সেই কাজিয়াখন মই কি কৰি দিলো নিষ্পত্তি কৰি দিলো শেষ কৰি দিলো ঠিক আছে সেইখন শেষ কৰি দিলো তাৰে অৰ্থটো হ'ব সেইটো to end a quarrel option B will be the right answer তাৰে পিছত দিয়া আছে কি jump the gun মানে কি drop the gun মানে আমি সাৰেন্ডাৰ কৰা বুজাই এতিয়া jump the gun মানে বা কি jump the gun মানে কি দিয়া আছে চাৰিটা অৰ্থ দিয়া আছে অপচন A to act hastily hasty শব্দটো কৰ পৰা আহিছে haste শব্দটোৰ পৰা আহিছে hastily মানে ততাতয়াকৈ তৎক্ষণাত কিবা এটা কাম কৰা to win a race কম্পিটিশন এখন দৌৰা কম্পিটিশন এখন জিকা to fire a gun বন্দুক চলাই দিয়া নে to escape from danger নে বিপদৰ পৰা হাত সৰা কোনটো jump the gun মানে হৈছে to act hastily কিবা এটা কাম একদম ততাতয়াকৈ কৰিছে তাৰ মানে ৰক্ষা নাই মই কামটো কৰিমেই বুলি পেলে এতিয়াই কৰিছে তাৰ মানে অকনমানো ধৈৰ্য নাই অকনমানো কামটো হোৱালে কিমান সময় ৰখিব লাগিব হেবিলাকৰ প্ৰতি চিন্তা নাই তাৰাতাৰি কামটো কৰিছে হেতুকে to act hastily বুলি কয় সো jump the gun মানে হৈছে হেতু ততাতয়াকৈ কিবা এটা কাম কৰা সো অপচন A will be the right answer for question number 12 নেক্সট কোৱেশ্চনৰ ফালে যদি যাও throw in the towel মানে কি টাৱেল এখন দলিয়াই দিয়া নেকি ভিতৰৰ ফালে টাৱেল দলিয়াই দিয়া মানে কি তাৰমানে মই টাৱেলখন কেতিয়া মাৰিছিলো টঙালি কেতিয়া মাৰো যেতিয়া যুদ্ধ হল বা কিবা হল টাৱেল দলিয়াই দিয়া মানে টঙালিখন মই খুলি দিলো তাৰ মানে কি তাৰ মানে মই আৰু যুদ্ধ নকৰো মই পৰাজয় বৰণ কৰি লৈছো তাৰ মানে ৰাইট throw in the towel মানে to admit defeat to fight bravely আছে তাৰ মানে সাহসেৰে যুদ্ধ কৰা
নহয় ক্লিন আপ আ মেছ কিবা এটা বস্তু লেতেৰা হৈ আছিল খেলি মেলি সিচৰতি হৈ আছিল এইবিলাক বস্তু চাফা কৰা নহয় টু ডিসএগ্ৰি উইথ সামওয়ান মানে কি কাৰোবাৰ সৈতে অসন্মত হোৱা হেয়াও নহয় থ্ৰু ইন দ্য টাৱেল মানে টু এডমিট ডিফিট পৰাজয় স্বীকাৰ কৰা so option A will be the right answer for question number 13 option A will be the right answer for question number 13 আমি নেক্সট কোৱেশ্চনৰ ফালে যাব পাৰো number 14 a white elephant মানে কি এটা এনেকুৱা ধৰণৰ বস্তু আমি যে কি কিছুমান মানুহে যে হীৰাৰ আঙঠি পিন্ধে বা অৰ্নামেন্ট হাতীৰ দাঁতৰ অলংকাৰ ৰাখে এইবিলাক বস্তু আচলতে কি এইবিলাক বস্তু বহুত বেছি এক্সপেন্সিভ ৰাইট বহুত বেছি খৰচী কিন্তু কিবা কামত আহে নে আলটিমেটলি কিবা কামত আহে মই যদি হীৰাৰ আঙঠি এটা বা হীৰাৰ ব্ৰেচলেট এটা ইয়াতে যদি মাৰি থাকো কিবা কামত আহিবনে মোক কিবা হেল্প কৰিবনে নকৰে অথচ কি হ'ব চোৰ ডকাইতে মুখে টাৰ্গেট কৰিব ইয়াৰ বহুত প্ৰপাৰ্টি আছে দেই এইটো কিবা বৰ দামী বস্তু পিন্ধি আছে ইয়াক ধৰো ট্ৰেইনত মই অকলে শুবও নোৱাৰিম ৰাইট ট্ৰেইনত যদি অহা যোৱা কৰো ফ্লাইটতো মোৰ ভয় লাগিব বেলেগ জেগাত গ'লেও মই মিনিটে মিনিটে চেক কৰি থাকিব লাগিব খুলি পৰিল নেকি সো হোৱাইট এলিফেন্টটো এটা এনেকুৱা টাৰ্ম যিটোৱে কি বুজায় এটা ইউজলেছ বস্তু তাৰ মানে বহুত দামী হ'ব পাৰে বহুত খৰচী হ'ব পাৰে কিন্তু কি ইন ভেইন এণ্ড এক্সপেন্সিভ বাট ইউজলেছ পজেশ্যন মানে আমাৰ সম্পত্তি যিটো বস্তু আমি পজেছ কৰো তেনেকুৱা আৰু কি আছে ৰেয়াৰ এনিমেল এটা দুষ্প্ৰাপ্য জীৱ বুলি কৈছে চাইন অফ গুড লাক শুভ কি সৌভাগ্যৰ প্ৰতীক বুলি কৈছে নে পাৱাৰফুল পাৰ্চন এজন শক্তিশালী মানুহ এটাও নহয় কি হোৱাইট এলিফেন্ট মানে হৈছে এন এক্সপেন্সিভ বাট ইউজলেছ পজেশ্যন এটা খৰচী কিন্তু কোনো কামত নহা এটা বস্তু তাৰমানে সেই বস্তুটো বহুত খৰচ কৰি মানুহজনে ৰাখি থৈ দিছে বা কাৰোবাৰ হাতত এইটো বস্তু ৰাখি থোৱা আছে খুব খৰচ কৰি কিন্তু একচুৱেলি কোনো কামত নাহে এইটো যদি আমি ৰিয়েল লাইফত ইয়াক উপযোগ কৰিব যাওঁ ই একো কামৰে বস্তু নহয় সো হোৱাইট এলিফেন্ট মানে সেইটো কেতিয়াবা কিছুমান থাকে ডাৰ্ক হৰ্চ থাকে ব্লেক শিপ থাকে এইবিলাক টাৰ্মৰো বেলেগ বেলেগ মিনিং আছে হোৱাইট এলিফেন্ট মানে হৈছে এইটো নেক্সট কুৱেশ্যনৰ ফালে যাম অপশ্যন 15 কিক দ্য বাকেট মানে কি বাকেটত লাথ মাৰা তাৰমানে বাকেটত লাথ মানুহে কেতিয়া মাৰে বাকেটত লাথ মাৰাৰ অৰ্থ আছে কিবা এটা টু কিক সামথিং কিবা বস্তু লঠিওৱা টু ডাই মৰি যোৱা টু ষ্টাৰ্ট আ ফাইট কাজিয়া বা যুদ্ধ আৰম্ভ কৰা নে টু লুজ এন অপৰচুনিটি কিবা সুযোগ হেৰুওৱা কোনটো কথা কৈছে কিক দ্য বাকেট মানে হৈছে মানুহজন মৰা কিক দ্য বাকেট মানে হৈছে মৰি যোৱা গতিকে এইটো মনত ৰাখিলে হ'ল ইয়াৰে বেলেগ মিনিং নাই কিক দ্য বাকেট মানে মৰি যোৱা অপশ্যন বি উইল বি দ্য ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 15 আমি যদি নেক্সট কুৱেশ্যনৰ ফালে যাওঁ এতিয়া কিপ ইউৰ নোজ ইন দ্য গ্ৰাইণ্ডষ্টন শব্দটো কি কিপ ইউৰ নোজ মানে হৈছে নাকটো ক'ত কিপ ইউৰ নোজ মানে কি কিবা এটা জেগাত মূৰ গুজি থকা ক'ত মূৰ গুজি থকা গ্ৰাইণ্ডষ্টন শব্দটোত কি শব্দ আছে গ্ৰাইণ্ড মানে কি জানেনে গ্ৰাইণ্ড মানে আমি যিটো কাম কৰি আছো সেইটোকে কৰি গৈ থকা খান্দি থকা তাৰ মানে গ্ৰাইণ্ড মানে কি কিবা এটা বস্তু ভাঙি আছো গুৰি কৰি আছো তাৰ মানে কোনোবা এটা জেগাত আমি কঠোৰ পৰিশ্ৰম কৰি আছো কিপ গ্ৰাইণ্ডিং বুলি যে কয় কোনোবাই কিপ গ্ৰাইণ্ডিং বুলি যে কয় তাৰে অৰ্থটো কি গ্ৰাইণ্ড কৰা মানে খান্দি গৈ থকা বা বস্তু এটা গুৰি কৰি গৈ থকা তাৰ মানে কষ্ট কৰি থকা কিপ ইউৰ নোজ টু দ্য গ্ৰাইণ্ডষ্টন মানে তুমি যিটো কষ্টকৰ কামত যিটো মনোনিৱেশ কৰি আছিলা সেইটোকে কৰি থকা সেইটো কামতে তুমি তোমাৰ মূৰটো গুজি থকা নাকটো তাতেই গুজি থকা তাৰ মানে সেইটোকে কণ্টিনিউ কৰি থকা ৱৰ্ক হাৰ্ড আছে স্মেল সামথিং বেড আছে বি ষ্টাবাৰ্ণ আছে আৰু স্লিপ ৱেল আছে স্লিপ ৱেল মানে ভালকে খোৱা বি ষ্টাবাৰ্ণ মানে জেদি হোৱা স্মেল সামথিং ডেট মানে হৈছে কিবা বস্তুৰ গোন্ধ পোৱা কিন্তু এইটোৰ অৰ্থটো হৈছে ৱৰ্ক হাৰ্ড কষ্ট কৰা কিপ ইউৰ নোজ টু দ্য গ্ৰাইণ্ডষ্টন মানে হৈছে কষ্ট কৰা গ্ৰাইণ্ডষ্টন মানে সেই কষ্টটোৰ কথা কৈছে কামটোৰ কথা কৈছে যিটোত আমি লাগি আছো সেইটোৱে তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 17 ব্ৰেক এ লেগ এতিয়া আমি ব্ৰেক এ লেগ কেতিয়া কওঁ কিবা গেম চেম ষ্টাৰ্ট কৰিলে বা কাৰোবাক কোনোবাই কিবা এটা বস্তু ষ্টাৰ্ট কৰিব ওলাইছে ওকে ব্ৰেক এ লেগ এনেকে কওঁ আমি ব্ৰেক এ লেগৰ অৰ্থটো ঠেং ভাঙি দিয়া নহয় তাৰমানে কি কাৰোবাৰ যদি বেলেগৰ ঠেং ভাঙিব লাগে কি হ'ব লাগিব পাৱাৰফুল হ'ব লাগিব ৰাইট পাৱাৰফুল হ'ব লাগিব তাৰমানে এইটোৱে বুজাইছে যে যিটো বস্তু কৰা ধুনীয়াকে কৰা আৰু যাতে ভালকে কৰিব পাৰা আল্টিমেটলি কি কৰিছে বেষ্ট অফ লাক বুজাইছে সো ইয়াতে গেট ইনজিউৰ্ড হা লুজ পেচেন্স বা কুইট আ জব নহয় কি হ'ব গুড লাক ব্ৰেক এ লেগ মানে হৈছে গুড লাক এই টাৰ্ম বিলাক এইকাৰণে মনত ৰাখিবলগীয়া কাৰণ অৰ্থটো আমি ভবাতকে অকনমান বেলেগ ওলাই গৈ আমি যিটো ভাবি আছিলো আগৰ পৰা এক্সাক্ট অৰ্থটো সেইটো নোলাই গৈ অলপমান বেলেগ এতিয়া ব্ৰেক এ লেগ মানে এইটো আকৌ কি আছে এটা টাৰ্ম আছে কষ্ট এণ্ড আৰ্ম এণ্ড এ লেগ মানে এখন ভৰি আৰু এখন হাত খৰচ হ'ল তাৰ মানে বহুত বেছি কিবা এটা
মূল্য দিব লগা হ'ল কিবা এটা বস্তুৰ কাৰণে বহুত বেছি মূল্য পৰিশোধ কৰিবলগীয়া হ'ল সেইটোকো তেনেকে কয় সো কোৱেশ্চন নম্বৰ 17 ৰ যেটো আনসাৰ সেইটো হৈ যাব অপচন বি ঠিক আছে কোৱেশ্চন নম্বৰ 17 ৰ আনসাৰটো হৈ যাব অপচন বি আমি নেক্সট কোৱেশ্চনৰ ফালে যাব পাৰো at 6s and 7s at 6s and 7s or multiple meanings আছে ইয়াতে কি দিয়া আছে in confusion আছে in danger আছে in happiness আছে আৰু in anger আছে এতিয়া in anger in danger আৰু in happiness কাটি দিয়ক in confusion আছে ইয়াতে থকা কিটাৰ ভিতৰত আটাইতকৈ ভালকে মেচ কৰা মিনিংটো হৈছে in confusion কিন্তু at 6s and 7s মানে হৈছে খেলিমেলি হৈ থকা হিচৰতি হৈ থকা তাৰ মানে মই যদি এটা ৰুমত সোমাইছো the books were lying at 6s and 7s তাৰ মানে কিতাপবিলাক ইফালে এখন পিফালে এখন গোটেই বস্তু খেলিমেলি বা হিচৰতি হৈ আছে কিন্তু ইয়াতে at 6s and 7s বুলি আমাৰ মেন্টেল ষ্টেটটো কথা কৈছে মানে in confusion কিবা এটা বস্তুক লৈ কি হৈ আছো কনফিউজনত আছো তাৰ মানে এটো বস্তু হ'ব নে নহব ৰাইট টু বি নট টু বি তেনেকুৱা এটা মেন্টেল ষ্টেটত আছো সো ইয়াতে অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ কিন্তু আদাৰৱাইজ ইয়াৰে অৰ্থটো এইটো হয় যে at 6s and 7s মানে কিবা এটা বস্তু অপৰিপাটি বা খেলিমেলি হৈ থকাও বুজোৱা হয় হেতু মনত ৰাখিলে হ'ল ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যাম কোৱেশ্চন নম্বৰ 19 কি read between the lines read between the lines মানে কি লাইনৰ মাজত পঢ়া তাৰ মানে ইয়াতে যেনিবা কিবা এটা লাইন এনেকে লিখা আছে ইয়াতেও কিবা এটা লাইন আছে read between the lines মানে এইখিনি জায়গা মোক পঢ়িবলৈ কৈছে এইখিনি জায়গা যদি মই পঢ়ো তেতিয়া কি বুজিম ignore something কিবা এটা বস্তু ইগনোৰ কৰিবলৈ কৈছে নে মেমৰাইজ কুইকলি তৎক্ষণাত মনত ৰাখিবলৈ কৈছে নে ফাইন্ড হিডেন মিনিংস নে ৰিড কেয়াৰফুলি নে সাৱধানে পঢ়িবলৈ কৈছে এতিয়া আমি শিওৰ যে ৰিড বিটুইন দ্য লাইন্স মানে ইগনোৰ সামথিংটো একেবাৰে নহয় হা মেমৰাইজ কুইকলিও নহয় কি হ'ব পাৰে এইদৰ তাতে কিবা অন্তৰ্নিহিত বেলেগ অৰ্থ আছে আৰু নতুবা কি আছে সাৱধানে পঢ়াৰ কথা কৈছে ৰিড বিটুইন দ্য লাইন্স মানে অন্তৰ্নিহিত আচল অৰ্থটো বুজা ফাইন্ড হিডেন মিনিংস তাৰ মানে এই দুটা লাইনত কি কৈছে নহয় তাৰে মাজত থকা আচল কথাটো কি সেইটো কথা কৈছে তাৰ মানে মেটাফৰিকেলি বা লিটাৰেলি যদি আমি বস্তুটো বুজিবলৈ ট্ৰাই কৰো আলটিমেটলি কি ৰিড বিটুইন দ্য লাইন্স মানে ফাইন্ড হিডেন মিনিংস যিখিনি কথা কোৱা হৈছে তাৰে উপৰিও যিখিনি কথা কোৱা হোৱা নাই যিখিনি কথা লুকুৱা হৈছে সেইখিনি বুজি লবলৈ কৈছে অপচন বি উইল বি দা ৰাইট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 19 ঠিক আছে ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যদি আমি যাওঁ প্লে ডেভিলছ এডভোকেট ডেভিলছ মানে কি শয়তান এডভোকেট মানে হৈছে উকিল ৰাইট শয়তানৰ উকিল হোৱা মানে কি কিবা বেয়া বস্তুৰ পক্ষে কিবা কাম কৰা নে যুক্তি দৰ্শোৱা নে কি ইয়াতে চাৰিটা অপচন দিয়া হৈছে অপচন এ আৰ্গিউ জাষ্ট ফৰ দা সেক অফ আৰ্গুমেন্ট মানে কাজিয়া কৰিব লাগে কাৰণে কাজিয়া কৰি আছো মোৰ হাতত কোনো যুক্তি বা পইণ্ট নাই কোনো ভ্যালিড ৰিজন নাই মই কি কৰি আছো যে কাজিয়া কৰিব লাগে কাজিয়াখন হওক তাৰে নামতে মই লাগি আছো আৰু তাৰপিছত কি আছে সাপোৰ্ট আ গুড কজ এটা ভাল বস্তুক সাপোৰ্ট দিয়া নে বি কাইণ্ড টু এভৰিৱান নে সকলোৰে পক্ষে ভাল কৰা নে এভয়েড কনফ্লিক্টছ নে সংঘাতৰ পৰা দূৰত থকা কোনটো হ'ব ইয়াতে প্লে ডেভিলছ এডভোকেট মানে হৈছে আৰ্গিউ জাষ্ট ফৰ দা সেক অফ আৰ্গুমেন্ট তাৰ মানে কিবা এটা বস্তু মই তৰ্ক কৰিব লাগে কাৰণেই কৰি আছো তাৰ মানে মোৰ হাতত কোনো যুক্তি থাকক বা নাথাকক মোৰ হাতত কিবা উপযুক্ত প্ৰমাণ থাকক বা নাথাকক মই কি কৰি আছো তৰ্ক কৰিব লাগে কাৰণেই তৰ্ক কৰি আছো তাৰ মানে কাজিয়াখন চলাই ৰাখিব লাগিল ন সেইকাৰণে মই তৰ্ক কৰি আছো সো ইয়াৰে অপচন শুদ্ধ হ'ব এইটো অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে তাৰে পিছৰ কোৱেশ্চনৰ ফালে যদি আমি যাওঁ ওৱান ৱৰ্ড সাবস্টিটিউশন দিয়া হৈছে এবাৰ ওৱান ৱৰ্ড সাবস্টিটিউশন দিয়া হৈছে মানে এটা শব্দত প্ৰকাশ কৰিব দিছে কি দিয়া আছে a person who walks in sleep আমি কি বুলি কওঁ এইটো স্লিপ ওয়াকিং আছে তাৰ মানে সেই টোপনিতে কিছুমান মানুহে খোজ কাঢ়ি থাকে ৰাইট টোপনিত খোজ কঢ়া মানুহৰ নাম আপোনালোকে শুনিছেনে কেইবাটাও দিয়া হৈছে কি হিপনোটিস দিয়া হৈছে স্লিপ ওয়াৰ্কাৰ দিয়া হৈছে তাৰপিছত কি somnambulist দিয়া হৈছে আৰু ইনসমনিয়াক দিয়া হৈছে এতিয়া ইনসমনিয়াক শব্দটো ক'ৰ পৰা আহিছে ইনসমনিয়া শব্দটোৰ পৰা আহিছে ইনসমনিয়াক মানে হৈছে টোপনি নহা বেমাৰী তাৰ মানে যিজন মানুহৰ টোপনি নাহে সেইজনক ইনসমনিয়াক বুলি কয় সো এটোটো নহয় আমাক কি লাগে টোপনি আহে কিন্তু টোপনিতে মানুহজনে এনেকে খোজ কাঢ়ি থাকে যেনিবা টোপনিতে খোজ কাঢ়ি কৰবালে গৈ থাকে অভ্যাস তাৰ মানে বডিটো চলি থাকে সাবকনসিয়াস মাইন্ডত কি হৈ থাকে সাবকনসিয়াস মাইন্ডটো ঠিকে চলি থাকে আৰু বডিটোৱে সাবকনসিয়াস মাইন্ডৰ লগত কোঅপাৰেট কৰি পেলাই চলি থাকে ৰাইট এটো এটা ডেঞ্জাৰাস বস্তু কিন্তু ভাবিলে ভয় লগা বস্তু সো কি হিপনোটিসটো নহয় হিপনোটিস মানে কি জানেনে মানুহক যে হিপনোটাইজ কৰে
হিপনটাইজ মানে এটা বশীকৰণ বুলি এটা বস্তু আছে তাৰ মানে মানুহৰ চকুৰ ফালে চাই বা মানুহক কিবা নিজৰ কথাৰে কি কৰি লয় নিজৰ পক্ষপাতি কৰি লয় সেইটো হিপনটাইজ কৰা বুলি কয় সো হিপনটিষ্ট সেইসকল যিসকলে সেই বিদ্যাটো জানে তাৰমানে মানুহক বশীকৰণ কৰি ল'ব পাৰে তেওঁলোকক হিপনটিষ্ট বুলি কোৱা হয় স্লিপ ৱাকাৰ আৰু কি somnambulist আছে এইটো কি যিজনে টোপনিত খোজকাঢ়ে এইটোক স্লিপ ৱাকাৰ বুলি নকয় সেইটো কথা মনত ৰাখিব somnambulist বুলি কয় এই শব্দটো যাতে আপোনালোকে মনত ৰাখে টোপনিতে বা শুই থাকোতে তেওঁলোকে খোজকাঢ়ি গৈ থাকে টোপনিতে খোজকাঢ়ে একচুৱেল বডিটো যেনেকে খোজকাঢ়ে তেনেকেই খোজকাঢ়ে কিন্তু এইটো কথা তেওঁলোকে নিজে গম নাপায় টোপনিতে হৈ আছে এইটো ঠিক আছে নেক্সট কুৱেশ্যনৰ ফালে যাম নেক্সট কুৱেশ্যন কি দি আছে আ গভৰ্ণমেণ্ট ৱেৰ প্ৰিষ্টছ ৰুল ইন দ্য নেম অফ গড য'ত মানে ভগৱানৰ নাম লৈ কোনে চলায় ধৰ্মযাজক বা ধৰ্ম প্ৰচাৰকসকলে শাসন চলায় আৰু তেওঁলোকেৰে গঠিত এখন চৰকাৰ বহুত বেলেগ বেলেগ ধৰণৰ চৰকাৰ আছে ৰাইট কিছুমান এৰিষ্টক্ৰেচি আছে বিউৰোক্ৰেচি আছে ৰাইট প্লুটোক্ৰেচি আছে ডেমক্ৰেচি আছে আৰু এই যিটো গভৰ্ণমেণ্ট য'ত কি কৰে কোনে চলায় সেইসকলে চলায় যিসকলে ভগৱানৰ নামত চলায় মানে আৰু ধৰ্ম প্ৰচাৰকসকলে এতিয়া আমাৰ যদি কি খ্ৰীষ্টিয়ানিটিত যদি বা তেনেকুৱা যদি হিন্দুইজিমত যদি হয় আমাৰ বাবা কিছুমানে যদি চলায় বা সন্যাসীসকলে যদি চলায় ভগৱানৰ নাম লৈ পেলাই শাসন চলায় তেনেকে গণতন্ত্ৰ তেনেকে কি এখন দেশ চলি আছে সেইখন যদি চৰকাৰ হয় এইটো কি বুলি ক'ব কেইবাটাও অপচন আছে মনাৰ্কি ডেমক্ৰেচি থিঅক্ৰেচি আৰু অলিগাৰ্কি আছে অলিগাৰ্কি নহয় থিঅক্ৰেচি ডেমক্ৰেচি মনাৰ্কি কোনটো হ'ব মনাৰ্কিটো হৈছে ৰজা ৰাণীৰ শাসন এজন ৰজা বা এগৰাকী ৰাণীয়ে শাসন চলালে মনাৰ্কি বুলি কয় ডেমক্ৰেচি হৈছে কি গণতন্ত্ৰ মানুহে য'ত নিজে নিৰ্বাচন কৰিব পাৰে যে তেওঁলোকৰ প্ৰতিনিধি কোন হ'ব মানুহে নিৰ্বাচন কৰা চৰকাৰক ডেমক্ৰেচি বুলি কয় আৰু এই যিটো চৰকাৰ এইটো কি বুলি কয় থিঅক্ৰেচি বুলি কয় অপচন চি উইল বি দ্য ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 22 আই হোপ এইটো আপোনালোকে বুজি পালে তাৰে পিছত নেক্সট কুৱেশ্যন ফিয়াৰ অফ কনফাইন্ড স্পেচেছ কনফাইন্ড মানে কি জানেনে কনফাইন্ড মানে হৈছে বন্ধ সৰু ঠেক কনজাস্টেড এখন কি এটা যেনিবা এইফালে বিল্ডিং আছে তাৰে এইটো কি এইটো লিফ্ট এটা বন্ধ জেগা লিফ্টৰ ভিতৰত সোমালে কি হৈ যায় বন্ধ হৈ যোৱা যায় ৰাইট সো কিছুমান মানুহৰ এনেকুৱা থাকে কিছুমান মানুহে পানী ভয় কৰে কিছুমান মানুহে ওখ জেগাত যাবলৈ ভয় কৰে কিছুমান মানুহে কি ব্লাড শেড চাব নোৱাৰে কিছুমান মানুহে পোক পৰুৱালে ভয় কৰে বেলেগ বেলেগ টাইপৰ ফবিয়া আছে মানুহৰ বেলেগ বেলেগ টাইপৰ ভয় আছে সো এই যিটো ভয় এইটো ভয় কেনেকুৱা যে বন্ধ জেগাত যাবলৈ ভয় কৰে বন্ধ জেগা তাৰমানে মোৰ এটা ৰুম আছে ৰুমটো যদি সৰু সেই সৰু ৰুমটোত কোনোবাই মোক দৰ্জা বন্ধ কৰি সোমোৱাই দিলে মোৰ ভয় লাগে যে এতিয়া কি হ'ব মই ক'ত যাম ইয়াৰ পৰা যদি এতিয়াই কিবা এটা হয় মই ওলাই কেনেকে যাম তেনেকুৱা এটা ভয় থাকে মানুহৰ তো কি আছে এগোৰাফবিয়া আছে ক্লস্ট্ৰফবিয়া আছে হাইড্ৰফবিয়া আৰু এক্ৰফবিয়া আছে এগোৰাফবিয়াটো নহয় এক্ৰফবিয়া মানে কি এক্ৰফবিয়া মানে হৈছে হাইটৰ পৰা ভয় কৰা মানে ওখ জেগা এটাত উঠিছে মানুহে তাৰ পৰা তললৈ চাবলৈ যদি ভয় কৰে সেইটো এক্ৰফবিয়া বুলি কয় হাইড্ৰ শব্দটো আপোনালোকে গমেই পাইছে পানীৰ লগত ৰিলেটেড পানীত যাবলৈ যে ভয় কৰে কিছুমান মানুহে ৰাইট জলাতংক নহয় বাৰু পানীত থাকিবলৈ ভয় কৰে সাগৰত যাবলৈ ভয় কৰে বা নদীত নামিবলৈ ভয় কৰে কিয় পানীয়ে উটুৱাই লৈ যাব বা কিবা এটা ভাবে আৰু বন্ধ জেগাৰ যিটো ভয় সেইটোক কয় ক্লস্ট্ৰফবিয়া বুলি ক্লস্ট্ৰফবিয়া ঠিক আছে ক্লস্ট্ৰফবিয়াটো এনেকুৱা যিটো বন্ধ জেগাত লগা ভয় অপচন বি উইল বি দ্য ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 23 তাৰে পিছত আহিলে কি ওৱান হু ইজ ইনডিফাৰেণ্ট টু প্লেজাৰ্ছ অৰ পেইন এতিয়া এনেকুৱা এজন মানুহ ইনডিফাৰেণ্ট মানে কি বেছি অভিব্যক্তি প্ৰকাশ কৰা নাই তাৰমানে ইনডিফাৰেণ্ট মানে কি আমি যদি ডিফাৰেণ্ট টু পেইনছ এণ্ড প্লেজাৰ্ছ উই আৰ ৰাইট তাৰমানে কি আমি পেইন আৰু প্লেজাৰত ডিফাৰেণ্টকে এক্ট কৰোঁ আমি এতিয়া যিটো মানুহ মই যদি দুখ পাওঁ মনত মই বেলেগকে এক্ট কৰিম মই হয়তো পঢ়ুৱাব নোৱাৰিম ক্লাছ কৰিব নোৱাৰিম বা মোৰ হয়তো মনত যদি খুব বেছি ফূৰ্তি লাগে মই তেতিয়াও হয়তো ক্লাছ কৰিব নোৱাৰিম বেছি ফূৰ্তি লাগিব কিছুমান এনেকুৱা মানুহ আছে যিবিলাকে বেছি ফূৰ্তি লাগিলেও বেছি হৈ হাল্লা নকৰে আৰু অলপ দুখ লাগিলেও পতককে ভাঙি নাযায় তেনেকুৱা হ'ব লাগে অসমীয়াত কি বুলি কয় অসমীয়াত স্থিতপ্ৰজ্ঞ বুলি কয় ৰাইট স্থিতপ্ৰজ্ঞ বুলি কয় তাৰে ইংলিছটো আমাক লাগে এপিকিউৰ আছে ষ্টইক আছে চাইনিক আছে আৰু হেডনিষ্ট আছে কি হ'ব যিজন মানুহ পেইনছ এণ্ড প্লেজাৰক লৈ কি বেছি হেৰি নহয় ডিফাৰেণ্ট নহয় সেইজন মানুহক ষ্টইক বুলি কয় ষ্টইক ইয়াৰে অসমীয়াটো কি অসমীয়া ৱৰ্ডটো হ'ল স্থিতপ্ৰজ্ঞ এই শব্দটো মনত ৰাখিব অপচন বি উইল বি দ্য ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 24 আই হোপ এইখিনিলে বুজি পাইছে আপোনালোকে বেছি টান বস্তু নহয় ঠিক আছে ইয়াৰে পিছত আমি আহিম প্ৰেপজিশনছৰ ফালে প্ৰেপজিশন কি কি দিয়া আছে আমি চাওঁ the book consists dash 5
চেপ্টাৰ্ছ তাৰমানে কিতাপখন কি বস্তু আছে 5টা চেপ্টাৰ আছে 5টা অধ্যায় আছে কিতাপখনত কি সন্নিবিষ্ট হৈ আছে 5টা অধ্যায় সন্নিবিষ্ট হৈ আছে the book consists ক্ষেত্ৰত সদায় কি হয় in of with আৰু on আছে consistৰ ক্ষেত্ৰত মনত ৰাখিব of হয় the book consists of কি 5 chapters তাৰমানে 5টা লেচন ইয়াতে সন্নিবিষ্ট কৰা আছে 5টা ইয়াতে পাঠ 5টা অধ্যায় কি কৰি দিয়া হৈছে সন্নিবিষ্ট কৰি দিয়া হৈছে হেতু মনত ৰাখিব ঠিক আছে তাৰে পিছৰ কোৱেশ্চনটো ফালে আমি আহিছো he was convicted dash murder convict মানে কি তেওঁৰ ওপৰত এটা অভিযোগ বা তেওঁৰ ওপৰত কি তেওঁক দোষী সাব্যস্ত কৰা হৈছে convict কৰা মানে দোষী সাব্যস্ত কৰা ৰাইট আমি ইয়াৰে ফলনি আৰু এটা শব্দ পাওঁ কেতিয়াবা যে তেওঁৰ ওপৰত যদি অভিযোগহে দিয়া হৈছে সেই পৰ্যন্ত দোষী সাব্যস্ত হোৱা নাই তেতিয়া কি accused মানে কি তেওঁৰ ওপৰত অভিযোগ দিয়া হৈছে convicted টো হৈছে তাৰে পিছৰ পৰ্যায় convicted মানে তেওঁ অলৰেডি কনভিকশন দিয়া হৈছে তাৰ মানে দোষী সাব্যস্ত হৈছে তাৰমানে he was convicted dash murder আৰু ইয়াৰে ক্ষেত্ৰত কি হয় in with for আৰু of আছে convicted থাকিলে বা accused থাকিলে দুইটাৰ ক্ষেত্ৰতে of ব্যৱহাৰ হয় অপশন A will be the right answer for question number 26 convicted থাকিলে of হয় accused থাকিলেও of হয় হেতু আপোনালোকে মনত ৰাখিব now moving on to the next question number 27 কি দিছে the teacher insisted dash strict discipline মানে strict মানে কি খুব কাঢ়া discipline মানে নিয়মানুবৰ্তিতা বা পৰিপাটি পৰিচ্ছন্নতা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত খুব বেছি গুৰুত্ব দিছিলে আৰু insist যেতিয়া থাকে insist কি insist এজন মানুহে কৰিব পাৰে কিন্তু কিবা এটা বস্তুক লৈ মানে insist কৰিছে কি যাতে খুব ভালকে ডিসিপ্লিন সকলোৱে মেইনটেইন কৰি ৰাখে ৰাইট ডিসিপ্লিন যাতে মেইনটেইন কৰি ৰাখে আৰু ইনসিষ্টৰ লগত কি হ'ব on হ'ব এটো মনত ৰাখিব the teacher insisted on strict discipline right option A will be the right answer for question number 27 next question er phale jam ami number 28 he is proficient dash French to ki France jitu bhasha chole hetu ফরাসি বুলি যে আমি কও অসমীয়াত কি বুলি কও ফরাসি বুলি কও French তাৰ মানে ফ্ৰান্সত চলা যেটো ল্যাঙ্গুৱেজ আৰু সেই ল্যাঙ্গুৱেজটো তেওঁ proficient মানে কি তেওঁ ভাল মানে সেই ল্যাঙ্গুৱেজটো তেওঁ ভালকে লিখিব জানে ক'ব জানে ৰাইট আৰু যেতিয়া তেনেকে কোৱা হয় এটা সাবজেক্টৰ কথা যেতিয়া স্পেসিফিক্যালি মেনশন কৰা হয় তেওঁ ভাল বুলি ক'ব লাগিলে বা তেওঁ সেই বস্তুটো তেওঁৰ দখল আছে বুলি ক'ব লাগিলে কি ক'ব লাগিব at হ'ব নে in হ'ব নে with হ'ব নে to হ'ব নিশ্চিতভাৱে in হ'ব ইয়াতে he is proficient in French এটো কথা মনত ৰাখিব option B will be the right answer for question number 28 ঠিক আছে ইয়াৰে পিছত আমি যাম এনিমেল শেল্টাৰৰ ফালে আমি প্ৰিপজিশন ডিসকাস কৰিলো এতিয়া এনিমেল শেল্টাৰৰ ফালে যাম মানে জীৱ-জন্তুৰ আশ্ৰয়স্থল জন্তুবিলাক ক'ত থাকে a spider's shelter is called কি স্পাইডাৰ টু কি মকৰা ৰাইট মকৰা মকৰা ই ক'ত থাকে জালত থাকে মকৰা এটা জালত থাকে আৰু মকৰাৰ জালটো কি বুলি কয় ডেন বুলি কয় নেকি নহয় ডেন মানে হৈছে গুহা হাইভ মানে হৈছে মৌচাক আৰু নেক্সট হৈছে চৰাইৰ বাহ মকৰাৰ যেটো জাল হেতু কি বুলি কয় ওয়েব বুলি কয় আমি যে ওয়েবসাইট যে চাও ওয়েবসাইটটো কি নেট ইন্টারনেট ইন্দ্ৰজালিকা তাৰে বস্তু হেতুকে ওয়েব বুলি কয় ৰাইট সো মকৰাৰ জালটো একচুয়ালি কি হয় এটুকে ওয়েব বুলি কয় এইটো এনেকুৱা ৰাইট এনেকে গোঠা থাকে এইটো web so option A will be the right answer for question number 29 ঠিক আছে next question er phale jam ami a rabbit's shelter is called ki rabbit mane ki শহাপহু right শহাপহুৰ যেটো shelter যেটো আশ্ৰয়স্থল হেতু কি বুলি কয় ডেন কয় নে হাটচ কয় নে ষ্টাই কয় নে ক্যানেল কয় এতিয়া ক্যানেলটো কুকুৰৰ হে হয় ষ্টাইও নহয় হা ডেনটো সিংহ বাঘ এবিলাকৰ কাৰণে হয় হা ডেন মানে হৈছে পাহাৰৰ গুহা এতিয়া হাটচটো হ'ব ইয়াতে থকা শুদ্ধ উত্তৰ ঠিক আছে ইয়াতে থকা শুদ্ধ উত্তৰৰ ভিতৰত কোনটো হ'ব হাটচ যে ই জুপুহাৰ ভিতৰত সোমাই থাকিব পাৰে কিন্তু শহাপহু আন এটা জায়গাত থাকে হেতু কি বুলি কয় হেতু বড় বুলি কয় BURROW কিন্তু যদি এইটো অপশনত থাকে তেতিয়া হলে কি কৰিব লাগিব এইটো টিক কৰিব লাগিব আৰু যদি এইটো অপশনত নাথাকে তেতিয়া কোনটো হ'ব হাটচ হ'ব এই দুইটা জায়গাতে থাকিব পাৰে শহাপহু
জোপোহাৰ ভিতৰতো সোমাই থাকিব পাৰে আৰু গাঁততো সোমাই থাকিব পাৰে কিন্তু প্ৰপাৰ আনসাৰটো কি বৰো পহু এটা একচুয়ালি ক'ত থাকে গাঁতত থাকে কিন্তু যেহেতু এই অপশনটো আমাৰ ইয়াতে দিয়াই হোৱা নাই গতিকে আমি কোনটো টিক কৰিম অপশন বি টো ইয়াতে টিক কৰিম হাচটো টিক কৰিম কিন্তু তাৰে জায়গাত যদি বৰো থাকে তেতিয়াহলে ডেফিনেটলি আপোনালোকে বৰোটো টিক কৰিব ঠিক আছে যদি ইয়াৰে জায়গাত বৰোটো দিয়া থাকে ডেফিনেটলি বৰোটো টিক কৰি থৈ আহিব নেক্সট কি প্ৰাণীৰ কথা সুধিছে বেট নেক্সট হৈছে বাদুলি ৰাইট বাদুলিৰ কথা সুধিছে এনেকে নাথাকে নে বাদুলি এটা ওলমি থাকে ওলোটাকে বাদুলি এটা ওলোটাকে ওলমি থাকে কিন্তু ইয়াৰ এটা থাকা জায়গা আছে সো ই বৰত থাকে নেকি নাথাকে নেক্সট হৈছে বাঁহ এইটোতো চৰাইবিলাকেহে বাঁহ সাজি লয় কিন্তু বাদুলি তাত নাথাকে হাইভ মানে হৈছে মৌচাক বাদুলি ক'ত থাকে কেভ গুহা গুহাৰ ভিতৰত বা এন্ধাৰ জাগাত সোমাই পেলাই থাকে য'ত ভিতৰত পোহৰ নোসোমায় কাৰণ বাদুলিয়ে পোহৰ সহ্য কৰিব নোৱাৰে ৰাইট বাদুলিয়ে পোহৰ সহ্য কৰিব নোৱাৰে আৰু সেইকাৰণে ইহঁত কি হয় এন্ধাৰ হোৱাৰ পিছত ওলায় কেতিয়াবা গছৰ খুৰুঙত ৰাতি যেতিয়া বহি থাকে আহি লিচু খাবৰ কাৰণে আম খাবৰ কাৰণে গছৰ খুৰুঙত বা গছৰ ডালত বহি থাকে ওপৰ ফালে টৰ্চটো মাৰি দিলে উৰি যায় ইহঁত কিয় উৰি যায় কাৰণ পোহৰ সহ্য কৰিব নোৱাৰে আৰু সেইকাৰণে ইহঁত এনেকুৱা জায়গাত থাকে কেভত সোমাই থাকে ৰাইট অপশন এ ইজ দ্য ৰাইট আনসাৰ ফৰ question number 31 now moving on to question number 32 কি দি আছে an otter's shelter is called otter মানে কি otter টো এটা বেলেগ ধৰণৰ প্ৰাণী তাৰ মানে otter টো কি দেখাত অলপ এন্দুৰৰ নিচিনাও হয় অলপমান পাৱৰ নিচিনাও হয় নেজেডালো আছে এনেকুৱা এনেকুৱা চাৰিঠেঙীয়া এবিধ প্ৰাণী কিন্তু ই কি পানী বোকা এইবিলাকত থাকি ভাল পায় পানী বোকা এইবিলাকত থাকি পেলাই ভাল পায় otter টো তেনেকুৱা ধৰণৰ প্ৰাণী আপোনালোকে বহুতে হয়তো ক্লাছ 9 নে 10 আছিলে মই পাহৰিলো 9 নে 10 আছিলে মই পাহৰিলো কিন্তু এটা চেপ্টাৰ আছিলে চেপ্টাৰ এটা আছিলে মিছবিল দি otter বুলি তাতে এটা otter নামৰ যিটো প্ৰাণী সেইটোৰ কথা তাতে লিখা হৈছে সো লজ আছে হল্ট আছে ডেন আছে আৰু বৰো আছে বৰোটো নহয় আমি জানো ডেন নহয় ডেন মানে গুহা লজটো অবভিয়াছলি নহয় লজত কি মানুহে থাকে এই যিটো otter থকা জায়গা এইটো কি বুলি কয় হল্ট বুলি কয় হল্ট বুলি কয় এই পানী থকা জায়গা হা আপোনাৰ বিল বা তেনেকুৱা সৰু পুখুৰী জাতীয় জায়গাত ই থাকি বেছি ভাল পায় otter-টোৱে so option b will be the right answer for question number 32 now moving on to number 33 moving on to number 33 কি দিয়া আছে a dash of musician আমাক collective noun কেইটামান বিচাৰিবলৈ দিছে মিউজিচিয়ান মানে সংগীতজ্ঞ বা সংগীতকাৰ সকলৰ এটা গ্ৰুপক কি বুলি কয় মিউজিচিয়ানৰ এটা গ্ৰুপক আমি জানো যে কি বুলি কয় সাধাৰণতে ব্যান্ড বুলি কয় মিউজিচিয়ানৰ এটা গ্ৰুপক ব্যান্ড বুলি কয় এতিয়া মেইন কথাটো হ'ল আমাৰ অপচনত ব্যান্ড দিয়াই নাই অপচনত ব্যান্ড দিয়াই নাই গ্যাং হ'ব নে হাৰ্ড হ'ব নে কয়াৰ হ'ব নে কি হ'ব অৰ্কেষ্ট্ৰা হ'ব কয়াৰটো কিন্তু অকল কি হয় কয়াৰটো হয় মিউজিচিয়ানৰ ভিতৰতে পৰে কিন্তু কয়াৰটো অকল ভয়েস আৰ্টিষ্টৰ ক্ষেত্ৰতহে খাটে হা ভোকেল যিসকলে দিয়ে তেওঁলোকৰ ক্ষেত্ৰতে খাটে তাৰমানে বুজি পাইছেনে কয়াৰটো সিংগাৰ্ছৰ ক্ষেত্ৰত খাটিব কিন্তু মিউজিচিয়ান মানেইতো সিংগাৰ্ছই নহয় সিংগাৰ্ছ মানে মিউজিচিয়ানছ হয় বাৰু কিন্তু মিউজিচিয়ান মানে অকল সিংগাৰ নহয় মিউজিচিয়ান মানে কি ড্ৰাম বজোৱাজনো মিউজিচিয়ান হ'ব পাৰে পিয়ানো বজোৱাজনো মিউজিচিয়ান হ'ব পাৰে ৰাইট আৰু মিউজিক কম্পোজ কৰাজনো মিউজিচিয়ান হ'ব পাৰে মিউজিক ক্ৰিয়েটৰ যিজনে গান লিখে তেওঁ মিউজিচিয়ান হ'ব পাৰে অকল যে সিংগাৰ হ'ব তেনেকুৱা নহয় সিংগাৰৰ গ্ৰুপ হলে কয়াৰ বুলি কয় সিংগাৰৰ গ্ৰুপ হলে কয়াৰ বুলি কয় কিন্তু মিউজিচিয়ানৰ গ্ৰুপক কি বুলি কয় ব্যান্ড বুলি কয় সাধাৰণতে ব্যান্ড আছে জানো আমাৰ অপচনত নাই গ্যাংটো হৈছে চোৰ ডকাইতৰ গ্ৰুপ হাৰ্টটো হৈছে এনিমেলৰ ক্ষেত্ৰত বেছিকে ব্যৱহাৰ হয় কয়াৰটো ক'ত ব্যৱহাৰ হয় কয়াৰটো সিংগাৰৰ ক্ষেত্ৰত ব্যৱহাৰ হয় ভয়েস আৰ্টিষ্টৰ ক্ষেত্ৰত ব্যৱহাৰ হয় কিন্তু যিটো মিউজিচিয়ানৰ গ্ৰুপ সেইটোক কি বুলি কয় অৰ্কেষ্ট্ৰা বুলিও কোৱা যায় এতিয়া আপোনালোকে যদি অৰ্কেষ্ট্ৰা আৰু ব্যান্ড দুইটা পায় তেতিয়াহলে ব্যান্ডটো কাৰেক্ট হোৱাৰ চান্সেছ বেছি আছে কিন্তু যদি ব্যান্ডটো নাপায় তেতিয়াহলে অৰ্কেষ্ট্ৰাটো টিক কৰি থৈ আহিব লাগিব অৰ্কেষ্ট্ৰা কাক কয় জানেনে অৰ্কেষ্ট্ৰা হৈছে যেতিয়া গ্ৰুপ হৈ পেলাই মিউজিচিয়ানে একেলগে কিবা এটা বস্তু পাৰফৰ্ম কৰে সেইটোকে অৰ্কেষ্ট্ৰা বুলি কয় লাইভ মিউজিক ঠিক আছে আমি যিবোৰ শুনি থাকো সেই যে পাইৰেটছ অফ দি কেৰিবিয়ানৰ মিউজিক বেকগ্ৰাউণ্ড মিউজিকটো কেনেকুৱা এজন মানুহে কি কৰি থাকে ৰিদমটো দি থাকে এনেকে এফালে কি বাজি থাকে ভায়োলিন বাজি থাকে এফালে সেক্সোফোন বাজি থাকে এটা ডাঙৰ ব্ৰাছ সেকশন কি ভায়োলা বিলাক বাজি থাকে এফালে পিয়ানো বাজি থাকে একেটা ৰিদমত সেই মানুহজনৰ ৰিদমটো ফলো কৰি থাকে সেইখিনিক একেলগে কি বুলি কয় অৰ্কেষ্ট্ৰা বুলি কয় সো ইয়াতে কি হ'ব ব্যান্ড যেহেতু নাই অৰ্কেষ্ট্ৰা অফ মিউজিচিয়ানছ হৈ যাব অপশন ডি উইল বি দা right answer for
Question number 33 কয়ৰ কিয় নহয় মই কৈ দিলো কয়টো অকল সিঙ্গাৰছৰ ক্ষেত্ৰত বা ভয়েস আৰ্টিষ্টৰ ক্ষেত্ৰতহে খাটে ঠিক আছে গতিকে মিউজিচিয়ানছ বুলি ক'লে অকল সিঙ্গাৰছ নহয় কিন্তু সিঙ্গাৰছ বুলি ক'লে তেওঁলোক মিউজিচিয়ানেই হয় গতিকে ডিফাৰেন্সটো ইমানেই মেটেল বুলি ক'লে সব গোল্ড নহব পাৰে কিন্তু গোল্ড বুলি ক'লে অবভিয়াসলি মেটেলেই হয় ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে যাম নেক্সট কোৱেশ্চন কি দিয়া আছে আ ড্যাশ অফ ডিৰেক্টৰছৰ এটা দল কি বুলি কয় ডিৰেক্টৰছৰ এটা দল ডিৰেক্টৰছ মানে পৰিচালক যিসকলে চলাই টিম বুলি কয় নেকি নকয় টিমটো কি প্লেয়াৰ্ছৰ ক্ষেত্ৰত কয় বোৰ্ড আছে প্যানেল আছে কাউন্সিল আছে এইকেইটা দেখাত একে নিচিনা লাগে ৰাইট বোৰ্ড প্যানেল কাউন্সিল দেখাত একে নিচিনা লাগে প্যানেলটো কিহৰ ক্ষেত্ৰত খাটে যেতিয়া এক্সপাৰ্টছ থাকে তেওঁলোকৰ ক্ষেত্ৰত প্যানেলছ বুলি খাটে এতিয়া সুনীল গাভাস্কাৰ এগৰাকী এক্সপাৰ্ট ৰাইট আকাশ চোপ্ৰা এগৰাকী এক্সপাৰ্ট কিন্তু তেওঁলোক ডিৰেক্টৰছ নহয় ৰাইট ডিৰেক্টৰছ কোন অজিত আগাৰকাৰ হ'ব পাৰে সৌৰভ গাংগুলী হ'ব পাৰে কিয় কাৰণ তেওঁলোকে ডিসিজন লয় গতিকে ডিৰেক্টৰছৰ যেটো গ্ৰুপ হেতু প্যানেল বুলি নকয় কাউন্সিল নহয় কি হেতুক বোৰ্ড বুলি কয় কাউন্সিলও হ'ব পাৰে কিন্তু বোৰ্ডটো বেছি প্ৰপাৰ ইয়াতে বোৰ্ড অফ ডিৰেক্টৰছ আমি কি শুনি থাকো এই টাৰ্মটো আমি শুনিয়ে থাকো কি বোৰ্ড অফ ডিৰেক্টৰছ আমি শুনিয়ে থাকো গতিকে কি হ'ব অপশন বি will be the right answer for question number 34 এইখিনি আই থিংক আপোনালোকে নিশ্চয় বুজিছে নিশ্চিতভাৱে বুজিছে ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যাম a dash of geese right এতিয়া গিজটো কি গিজ এবিধ হাঁহ গিজটো মানে কি হাঁহ হাঁহৰ এটা যদি গ্ৰুপ থাকে এইটো কি বুলি ক'ব ফ্লক বুলি ক'ব নে গ্যাগল বুলি ক'ব নে হাৰ্ট বুলি ক'ব নে সোয়াৰ্ম বুলি ক'ব সোয়াৰ্মটো কিহৰ ক্ষেত্ৰত খাটে বীজ বা মৌমাখিৰ ক্ষেত্ৰত খাটে আমি জানো হাৰ্টটো কি ডাঙৰ ডাঙৰ এনিমেলছৰ ক্ষেত্ৰত খাটে গৰু মহৰ ক্ষেত্ৰত খাটে কেটেল বা কি কাউ এইবিলাকৰ ক্ষেত্ৰত বাফালো ইয়াৰ ক্ষেত্ৰত খাটিব পাৰে ফ্লক আছে আৰু গ্যাগল আছে ফ্লক কোনবোৰ যিবোৰ সৰু সৰু উৰি ফুৰা চৰাই আছে সেইবোৰক কি বুলি কয় ফ্লক বুলি কয় কিন্তু গ্যাগল ইয়াক কিয় কয় কাৰণ ই ডাঙৰ আকাৰত ডাঙৰ আৰু ই ইমান উৰি নুফুৰে অলপ চলপ উৰিব পাৰে কিন্তু হাঁহে উৰি নুফুৰে ৰাইট খৰালি হলে বেলেগ কথা কিন্তু ই কি উৰি নুফুৰে সো ইয়াৰ যেটো গ্ৰুপ এটো গ্যাগল বুলি কয় গিজৰ যেটো গ্ৰুপ আছে হেতুক গ্যাগল বুলি কয় হেতু মনত ৰাখিব তাৰে পিছত কি আহিলে ড্যাশ অফ থিভস এতিয়া থিভসৰ ক্ষেত্ৰত কি হ'ব চোৰ ইয়াৰ ক্ষেত্ৰত কি আহিব পাৰে ৰবাৰ্সও আহিব পাৰে ডকাইতো আহিব পাৰে চোৰ ডকাইতি এইবিলাক যিয়ে কৰে তেওঁলোকৰ এটা দলক কি বুলি কয় গ্যাং হৰ্ড ট্ৰুপ আৰু পেক কেইবাটাও আছে ৰাইট ট্ৰুপ আৰু পেক আমি কিহত পাই আছো এনিমেলছৰ ক্ষেত্ৰত পাইয়ে আছো পেকটো কি কুকুৰ চুকুৰৰ ক্ষেত্ৰত হয় ৰাইট হৰ্ডটো কি হৰ্ডটো বহুত বেছি মানুহৰ ক্ষেত্ৰত খাটে গতিকে চোৰৰ ক্ষেত্ৰত এইটো বস্তু প্ৰপাৰ সেই কাৰণে নহব কি হ'ব চোৰৰ যেটো গ্ৰুপ হেতুক গ্যাং বুলি কয় আমাৰ যে লৰাবিলাকে যে কৈ থাকে বিৰাট মই অমুক গ্যাঙৰ লৰা তমুক গ্যাঙৰ লৰা গ্যাং আচলতে কি গ্যাং চোৰ ডকাইতৰ গ্ৰুপটোকহে গ্যাং বুলি কয় আচলতে ঠিক আছে সেইটো মনত ৰাখিব এখানে হৰ্ড গ্ৰুপ বা পেক নহয় অপশন এ will be the right answer for question number 36 I hope এইটো বুজি পালে নেক্সট আমাৰ যেকেটা কোৱেশ্চন আহিব এইকেটা হৈছে সাবজেক্ট ভার্ব এগ্ৰিমেন্ট তাৰ মানে আমি সাবজেক্টটোৰ হিচাপত কি কৰিব লাগিব কোনটো ভাৰ্বে তাক এগ্ৰি কৰে সেইটো কি কৰিব লাগিব বুজাব লাগিব এতিয়া neither of them dash present today demটো কি demটো হৈছে এটা সাবজেক্ট যে তেওঁলোকৰ ভিতৰত কোন উপস্থিত আছে কোনো উপস্থিত নাই আৰু যদি neither বহি থাকে neither nor নহয় ইয়াতে neither nor হলে দুটা সাবজেক্ট বহায় এটা neither টো অকলে কি কৰিছে এটা বস্তুৱে বুজাইছে যে neither মানে কোনো নাই তাতে no one আৰু যদি কোনো নাই হেতু বস্তু কি বুলি ধৰা যায় neither of them are is were নে have been কোনটো হ'ব have been টো ইয়াতে নহয় are is বা were ৰ ক্ষেত্ৰত কি হ'ব present today today ৰ ক্ষেত্ৰত হলে কি নহয় were নহয় today ৰ ক্ষেত্ৰত হলে is বা are হ'ব লাগিব এতিয়া neither যেতিয়া দিয়া থাকে তেতিয়া বস্তুটো কি বুলি ধৰা যায় সিঙ্গুলাৰ ধৰা যায় এইটো কাৰণে কাৰণ neither মানে nobody কোনো নাই তাতে গতিকে ইয়াক কি সিঙ্গুলাৰ বুলি ধৰা যায় either or হলে কি হ'ব পাৰিলে হেতেন সিঙ্গুলাৰো হ'ব পাৰে বা প্লুৰেলো হ'ব পাৰে আকৌ either দিলে অকলে যদি either দিয়া হয় তেতিয়া সিঙ্গুলাৰ বুজায় সো ইয়াতে যেহেতু সিঙ্গুলাৰ কোনটো বহিব is বহিব neither of them is present today কি হ'ব is present today option B will be the right answer for question number 37 ঠিক আছে ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যদি যাও the news dash alarming মানে কি কেউফালে বাজি গৈছে একদম নিউজ এটা কেউফালে বাজি গৈছে
সো নিউজটো এটা এনেকুৱা ধৰণৰ নাউন যেটোক আমি কি কৰিব নোৱাৰো প্লুৰেল কৰিব নোৱাৰো নিউজেছ কৰিব নোৱাৰো তাৰমানে এটা নিউজ এটা নিৰ্দিষ্ট নিউজৰ কথা কৈছে দ্য নিউজ কৈছে নহয় গতিকে কি হ'ব are where is নে have হ'ব have হলে এলাৰ্মিং নহয় ৰাইট have হলে কি নহয় এলাৰ্মিং নহয় সো is where আৰু are ভিতৰতে কোনোবা এটা হ'ব লাগিব কোনটো হ'ব where আৰু are দুইটা প্লুৰেল নিউজটো কি নিউজত সিঙ্গুলাৰ হিচাপে ব্যৱহাৰ কৰা হয় সো ই কি is হৈ যাব the news is alarming হ'ব the news is alarming so option C will be the right answer for কি question number 38 option C to হৈ যাব right answer question number 38 ৰ কাৰণে next question ৰ ফালে যাও 39 কি দিয়া আছে none of the students dash completed the assignment এতিয়া completed the assignment third form বহি আছে sorry ভাৰ্বৰ থাৰ্ড ফৰ্ম বহি আছে এতিয়া যদি থাৰ্ড ফৰ্ম বহি থাকে ইয়াতে যদি আমি কি কৰিব পাৰিলোহেঁতেন হা ইজ বা আৰ যদি দিলোহেঁতেন আৰ কমপ্লিটেড বা ইজ কমপ্লিটেড তেতিয়া কি হলহেঁতেন ষ্টুডেন্টছ খিনি নিজে কমপ্লিট হৈ যোৱাৰ নিচিনা হৈ যাব পেছিভ হৈ গলহেঁতেন আমাক সেইকাৰণে কি লাগিব হেভ বা হেজ লাগিব none of the students completed the assignment have বা হেজ এটা লাগিব এতিয়া কথাটো হ'ল ষ্টুডেন্টছটোতো প্লুৰেল কিন্তু নান যেতিয়া বহি থাকিলে নান যেতিয়া বহিব তেতিয়া কি কোনেও কৰা নাই যেতিয়া কোনেও কৰা নাই ইয়াক আমি কি বুলি ধৰিম সিঙ্গুলাৰ বুলি ধৰিম কোনেও যেতিয়া কৰাই নাই কামটো সিঙ্গুলাৰ বুলি ধৰিম যে কোনো এজনেও কৰি অনা নাই তাৰমানে কি কৰি অনাৰ সংখ্যা এজনো নহয় তাৰমানে যদি বেছিকে থাকিলেহেঁতেন অবভিয়াছলি প্লুৰেল হলহেঁতেন ইয়াতে কোনো নাই কোনো নোহোৱা অৱস্থাটো কি সিঙ্গুলাৰ হিচাপে ধৰা হয় সেইকাৰণে হেভ হ'ব নে হেজ হ'ব যিহেতু সিঙ্গুলাৰৰ লগত কি হয় হেজ হয় none কি none of the students has completed the assignment obviously option A will be the right answer for this question আমি নেক্সট কুৱেশ্যনৰ ফালে যাম আজিৰ যিটো লাষ্ট কুৱেশ্যন আজিৰ লাষ্ট কুৱেশ্যন নম্বৰ 40 either the boy or his parents dash lying কোনোবাইতো মিছা কথা মাতিছে কোনোবাই মিছা কথা কৈছে লাইংৰ দুটা অৰ্থ হ'ব পাৰে ৰাইট লাইংৰ অৰ্থ কি কি হ'ব পাৰে লাইং মানে পৰি থকা শুই থকা বাগৰি থকাও হয় আৰু লাইং মানে মিছা মাতি থকাও হয় ইয়াতে ল'ৰাটো আৰু তাৰ মাক দেউতাক শুই থকাৰ কথা কোৱা নাই মিছা মাতাৰ কথা কৈছে যে হয় ল'ৰাটোৱে মিছা মাতিছে নহলে মাক দেউতাকে মিছা মাতিছে কাৰণ দুইটাই কন্ট্ৰাডিক্টৰি ষ্টেটমেন্ট দিছে এতিয়া আমি কি পাইছিলো যেতিয়া এইডাৰ আৰু অৰ থাকে দুটা সাবজেক্ট দিয়া হৈছে ৰাইট এটা সাবজেক্ট হৈছে দ্য বয় আনটো সাবজেক্ট হৈছে হিজ পেৰেন্টস এতিয়া এটা সাবজেক্ট সিঙ্গুলাৰ এইটো কি সিঙ্গুলাৰ সাবজেক্ট কাৰণ ইয়াতে এজন ল'ৰাক অকলে এড্ৰেছ কৰিছে ইয়াতে অকলে এটা ল'ৰাক এড্ৰেছ কৰিছে হিজ পেৰেন্টস বুলি কোৱাৰ লগালগ কি হৈ গল মাক দেউতাক দুই গৰাকী বুজাইছে কাৰণ পেৰেন্টৰ পিছত এছ এটা লাগি আছে এইটো কি প্লুৰেল সাবজেক্ট এতিয়া আমি সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টৰ ৰুল যেতিয়া মই আগতে ডিসকাস কৰিছিলো এইটোৱে আছিলে যে যেতিয়া দুটা সাবজেক্ট থাকিব এইডাৰ আৰু অৰৰ ক্ষেত্ৰত যদি দুইটা সিঙ্গুলাৰ হয় আমাৰ ভাৰ্বটোৱে কিহৰ লগত এগ্ৰি কৰিব এটা সিঙ্গুলাৰ সাবজেক্টৰ লগত এগ্ৰি কৰিব আৰু যদি দুইটা প্লুৰেল হয় ভাৰ্বটোৱে এটা প্লুৰেল সাবজেক্টৰ লগত এগ্ৰি কৰিব যেনেকে প্লুৰেল সাবজেক্টৰ লগত যি ভাৰ্ব বহে তেনেকে বহিব কিন্তু কথাটো হ'ল এটা সিঙ্গুলাৰ এটা প্লুৰেল আছে নহয় জানো এইটো ৰুল মতে কি হ'ব যিটো কি বি ভাৰ্বৰ ওচৰত থকা সাবজেক্ট বি ভাৰ্বটোৱে তাৰে হিচাপত এগ্ৰি কৰিব তাৰে লগত এগ্ৰি কৰিব সো ওচৰত থকা সাবজেক্ট কোনটো হিজ পেৰেন্টস এইটো কি প্লুৰেল সাবজেক্টৰ লগত এগ্ৰি কৰিব লাগিলে অবভিয়াছলি কি হ'ব নোৱাৰে ইজ হ'ব নোৱাৰে হেজ বা ৱাজ হ'ব নোৱাৰে এটাই আছে ইয়াতে প্লুৰেল সাবজেক্টৰ লগত এগ্ৰি কৰিব পৰা ভাৰ্ব এইটো হৈছে আৰ either the boy or his parents are lying তাৰমানে হয় ল'ৰাটোৱে মিছা মাতিছে নহয় মাক দেউতাকে মিছা মাতিছে so option B will be the right answer for question number 40 I hope এইখিনি আপোনালোক আটাইয়ে বুজি পালে I hope এইখিনি বস্তু আপোনালোক আটাইয়ে এই পৰ্যন্ত বুজি পালে সো ডিসকাস কৰিবলগীয়া এইখিনিয়ে আছিল আপোনালোকক ইমানখিনিতে জনাই থৈ দিও যে আপোনালোকে যদি এই পৰ্যন্ত আমাৰ টেলিগ্ৰাম চেনেল কিটা জয়েন কৰা নাই তেতিয়াহলে অতি শীঘ্ৰে জয়েন কৰিব পাৰে কাৰণ ফ্ৰী অফ কষ্ট যদি আপোনালোক আপডেটেড হৈ থাকিব পাৰে আমাৰ কোৰ্সবোৰৰ বিষয়ে বা আমাৰ ক্লাसेसবোৰৰ বিষয়ে কিনো ক্ষতিটো হ'ব নহয় জানো আপোনালোকৰ স্ক্ৰিনৰ বাওঁফালে আছে গ্ৰীণ কালাৰ কিউআৰ কোড এটা এটো আমাৰ ইকুহিপাতৰ অফিচিয়েল চেনেলটোৰ কিউআৰ কোড য'ত ইতিমধ্যে প্ৰায় 26000 তকৈও বেছি ষ্টুডেন্টে জয়েন কৰিছে আপোনালোকে তাতে জয়েন কৰি আমাৰ বিষয়ে আপডেট সমূহ ল'ব পাৰে আমাৰ ক্লাसेস বিলাক কোনে কেতিয়া কৰি আছে তাৰে বিষয়ে জানিব পাৰে আমাৰ কোৰ্স বিলাকৰ বিষয়ে জানিব পাৰে আৰু লগতে আপোনালোকৰ স্ক্ৰিনৰ সোঁফালে এটা পাৰ্পল শেড থকা কিউআৰ কোড দেখিবলৈ পাইছে এটো মোৰ নিজা ইমন স্যাৰ টিচেছ মোৰ পাৰ্সোনেল টেলিগ্ৰাম চেনেল ইয়াতে গৈ আপোনালোকে মোৰ ফ্ৰী ক্লাसेস সমূহৰ পিডিএফ লগতে লিংকবোৰ লাভ কৰিব পাৰে আৰু মই ডেইলি আৰু উইকলি বেসিছত কিছুমান কুইজ আপোনালোকৰ কাৰণে প্ৰিপেয়াৰ কৰো আপোনালোকে তাতেও অংশ ল'ব পাৰে গতিকে এই দুইটা চেনেলত আজিয়ে যোগদান কৰিব বুলি মই আশা ৰাখিছো যদি এতিয়ালৈকে জয়েন কৰা নাই যদি আপোনাৰ টেলিগ্ৰাম আছে ডেফিনেটলি দুইটা চেনেলত আজিয়ে
জইন কৰিব বুলি আশা ৰাখিছো আজিলৈকে ইমানখিনিয়ে ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম ভালকে পঢ়ি থাকক আৰু আজি যিটো ক্লাছ অনা হৈছে প্ৰবেবল কুৱেশ্যনছ এনেকুৱা বহুতো ক্লাছ এক্সামৰ একদম ওচৰলৈকে আহি থাকিব এমচিকিউজৰ সেট আহি থাকিব বেলেগ বেলেগকে য'ত এন্টনিম চিনোনিমৰ পৰা ওৱান ৱৰ্ড সাবস্টিটিউশন সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্ট এনিমেল শেল্টাৰ তাৰপিছত আপোনাৰ কালেক্টিভ নাউন্স গোটেইখিনি বস্তু সাঙুৰি পেলাই আপোনালোকৰ কাৰণে প্ৰিপেয়াৰ কৰি আনিবলৈ চেষ্টা কৰি আছো আৰু কৰি থাকিম আপোনালোকে আমাৰ ক্লাছসমূহ চাই থাকিব যদি আজিৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰিব যদি প্ৰথমবাৰ আমাৰ ভিডিঅ' চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ইয়াৰ পিছৰ ক্লাছত পুনৰ লগ পাম আনটিল নেক্সট টাইম টেক কেয়াৰ